এজন মানুহ ইমান হৃদয়হীন হ'ব নালাগে। মোৰ সন্দেহ হৈছে যে আপুনি আচলতে প্লাষ্টিকৰ মানুহ নেকি, আপোনাৰ হৃদয়টো অলপ কঁপি নাযায় নেকি? এনেকুৱা ক্ৰিয়াকলাপ আপুনি কেনেকৈ কৰিব পাৰে? গতিকে মই আপোনাক অনুৰোধ জনাওঁ যে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু ভগৱানে আপোনাক কেতিয়াও ক্ষমা নকৰে। মানৱ জীৱ শ্ৰেষ্ঠ জীৱৰ এটা যি কথা আছিলে, এই বিজেপি চৰকাৰখনে আচলতে সম্পূৰ্ণৰূপে মানৱ অধিকাৰ উলংঘন কৰিছে। আজি সংবিধানত কি আছে যে বনাঞ্চল ৰক্ষা কৰিব লাগিব, ঠিকে আছে, বনাঞ্চল ৰক্ষা কৰক, কিন্তু এই যে গৰাখহনীয়াৰ কবলত পৰি এই মানুহবিলাকে ইয়াত আহি এডোখৰ ঘৰ বনোৱাৰ কাৰণে মাটি লৈছিলে, কিন্তু সেই মানুহবিলাকক এনেধৰণে উচ্ছেদ কৰি মুকলি আকাশৰ তলত পেলাই দি যি ধৰণে জন্তুৰ নিচিনা ব্যৱহাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰটোৱে কৰিছে, ইয়াক সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয়, ইয়াক কেতিয়াও মানৱৰ সপক্ষে হ'ব নোৱাৰে। আজি আমি দেখিবলৈ পাইছোঁ যে এই মানুহবিলাকক অকণমান খাদ্যৰ যোগান ধৰা নাই, এক বটল পানীৰ যোগান ধৰা নাই। এই মানুহবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে, এই ল'ৰা ছোৱালীবিলাকে স্কুলত পঢ়িছিলে, কলেজত পঢ়িছিলে, আজি এওঁলোকৰ শিক্ষাগত যি ব্যৱস্থা ইয়াত যাব। আজি এনেকৈ যে আচলতে এটা জাতিক টাৰ্গেট কৰি অৰ্থনৈতিকভাৱে সম্পূৰ্ণ পংগু কৰি দিয়াৰ যি প্ৰচেষ্টা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে, ইয়াক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, আমি ঘৃণা কৰিছোঁ। গতিকে মই আপোনাক ইয়াৰ যোগেদি অনুৰোধ জনাওঁ যে আচলতে